আকৌ চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে। এবাৰ অসম আৰক্ষীৰ লকআপৰ ভিতৰতে এগৰাকী যুৱকৰ মৃত্যুৰ ঘটনা সংঘটিত হৈছে আৰু তাৰ পাছতে উত্তেজিত ৰাইজে থানা চৌহদ কঁপাই তোলা পৰিলক্ষিত হৈছে। ক'ত সংঘটিত হৈছে চাঞ্চল্যকৰ কাণ্ড এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিম। ৰাজ্যত আকৌ চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে, ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ। আৰক্ষীৰ লকআপৰ ভিতৰতেই মৃত্যু হ'ল যুৱকৰ। সিলিন্ডাৰ আৰু মোবাইল চুৰৰ অভিযোগত আটক কৰিছিল মহানন্দ কলিতাক। বকুৰ জামবাৰীত এই চাঞ্চল্যকৰ কাণ্ড ঘটনা পোহৰলৈ অহাৰ পাছতে স্থানীয় ৰাইজে কঁপাইছে থানা চৌহদ। এটা ডাঙৰ খবৰ, ৰাজ্যত আকৌ চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে। এবাৰ থানা চৌহদতে, অসম আৰক্ষীৰ থানা চৌহদতে যুৱকৰ মৃত্যু হ'বলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। চিলিণ্ডাৰ আৰু মোবাইল চুৰৰ অভিযোগত আটক কৰিছিল আৰক্ষীয়ে মহানন্দ কলিতাক আৰু আৰক্ষীয়ে মৰিয়াই হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ঘটনা পোহৰলৈ অহাৰ পাছতে স্থানীয় ৰাইজে থানা চৌহদত কঁপাই তোলা পৰিলক্ষিত হৈছে। দৃশ্যাংশ এই মুহূৰ্তত আহি পৰিছে, আমি দৃশ্যাংশ পোনে পোনে দেখুৱাৰ চেষ্টা কৰিম। আৰক্ষীৰ লকআপৰ ভিতৰতে মৃত্যু হ'ল যুৱকৰ। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ। ৰাজ্যবাসীৰ বাবে চিলিণ্ডাৰ আৰু মোবাইল চুৰৰ অভিযোগত আটক কৰা মহানন্দ কলিতাক কোনে হত্যা কৰিলে আৰক্ষীৰ লকআপৰ ভিতৰতে, তাকে লৈ চৰ্চা চলা পৰিলক্ষিত হৈছে। এটা ডাঙৰ খবৰ, লকআপৰ ভিতৰতে এগৰাকী যুৱকৰ মৃত্যুৰ ঘটনাক লৈ এতিয়া ৰাজ্য তোলপাৰ লগা পৰিলক্ষিত হৈছে। কাৰ ভুলৰ বাবে আৰক্ষীৰ লকআপৰ ভিতৰত প্ৰাণ গ'ল যুৱকৰ? আৰু অসম আৰক্ষীৰ লকআপৰ ভিতৰতে এইবাৰ যেগৰাকী যুৱকে মৃত্যুক আঁকোৱালি ল'বলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে। চিলিণ্ডাৰ আৰু মোবাইল চুৰৰ অভিযোগত আটক কৰিছিল আৰক্ষীয়ে মহানন্দ কলিতাক আৰু বকুৰ জামবাৰীত এই চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে। আৰু মহানন্দ কলিতাৰ আত্মীয়ৰ মন্তব্য আছে এই মুহূৰ্তত, আত্মীয়ৰ মন্তব্য আহি পৰিছে। আমি পোনে পোনে মন্তব্য শুনাৰ চেষ্টা কৰিম। আমি ডাবুল উইণ্ড যোগে আৰক্ষীৰ মন্তব্যও আছে, আত্মীয়ৰ মন্তব্যও আছে, এফালৰ পৰা শুনোৱাৰ চেষ্টা কৰিম। ৰাজ্যত আকৌ চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে। অসম আৰক্ষীৰ লকআপৰ ভিতৰতে এইবাৰ মৃত্যু হৈছে এগৰাকী যুৱকৰ। তাৰ পাছতে ৰাজ্যত তোলপাৰ লগা পৰিলক্ষিত হৈছে। কিয় আৰক্ষীৰ লকআপৰ ভিতৰত যুৱকৰ মৃত্যু হ'ল তাক লৈ চৰ্চা চলা পৰিলক্ষিত হৈছে। যিয়ে নহওক আজি ৰ'ব আপোনালোকে নিজে কৈ থাকিব নে মোকো ক'ব দিব? পৰিয়ালৰ মানুহ যে এতিয়া আহিছে, এতিয়া আমি মৃতদেহ এতিয়া বক থানাত গৈছে, এতিয়া আমি চব বক থানালৈ যাম। পৰিয়ালৰ লোকৰ শুনাৰ চেষ্টা কৰিম। পিছে তোমাক অনুৰোধ জনাম এই মুহূৰ্তত। কি পৰিস্থিতি আছিল, কি আছিল আপোনালোকে কিয় নজনালে? কিমান কিয় মৰম হ'ল নহয়, বেলেগ কিছু তেনেকুৱা নহয় নহয়। এইটো ব্যৱস্থা আছে যে আমি জেল দিয়ক, জেলত দিয়ক আপোনালোকে। আমি কি পুলিচৰ মানুহ নহয়, মোৰ হাজবেণ্ড পুলিচৰ মানুহ। আমি কি নিয়ম নীতি নাজানো নেকি? আইন কানুন নাজানো? আপোনালোকে মানুহ মাতক, মাৰি কোবাৰ আপোনালোকৰ অধিকাৰ নাই। আছে নেকি? কচৰ অধিকাৰ আছে নেকি? বৈদিক মাৰি অধিকাৰ আছে আপোনালোকৰ? কম আছে নহ'লে মৰাকে কম আছে। আমি খবৰ পাই আহিছো। আমি খবৰ ফোন কৰি কৈছে কষ্ট বুজি পাইছো, চোৰ কষ্ট বুজি পাইছো। 50,000 খুজিছে, 50,000 নেদলি এৰি নেদে পইচা। তেওঁলোকে ৰাতিপুৱাৰ পৰা ফোন কৰি আছে, মন্দিৰা থানাত ফোন কৰিছে। 50,000 টকা নেদলি এৰি নেদে তাহাঁতে। এই 5 বছৰ বাচ্চাটোৰ কি হ'ব বাৰু? এই চোৰ কষ্ট হয়, কিন্তু তাতো বিহিত ব্যৱস্থা আছে না। বিহিত ব্যৱস্থা আছে যে আমি জেল দিয়ক, জেলত দিয়ক আপোনালোকে। আমি কি পুলিচৰ মানুহ নহয়, মোৰ হাজবেণ্ড পুলিচৰ মানুহ। আমি কি নিয়ম নীতি নাজানো নেকি? আইন কানুন নাজানো? আপোনালোকে মানুহ মাতক, মাৰি কোবাৰ আপোনালোকৰ অধিকাৰ নাই। আছে নেকি? কচৰ অধিকাৰ আছে নেকি? বৈদিক মাৰি অধিকাৰ আছে আপোনালোকৰ? কম আছে নহ'লে মৰাকে কম আছে। এই আত্মীয়ৰ মন্তব্য এই মুহূৰ্তত শুনাৰ চেষ্টা কৰিছোঁ। আমি পৰৱৰ্তী পৰ্যায়ত আৰক্ষীৰ মন্তব্য আহি পৰিছে, আৰক্ষীৰ মন্তব্য শুনাম। যিটো মানে যিয়ে নহওক আজি ৰ'ব আপোনালোকে নিজে কৈ থাকিব নে মোকো ক'ব দিব?
পৰিয়ালৰ মানুহ যে এতিয়া আহিছে, এতিয়া আমি এতিয়া মৃতদেহ গুচি গ'ল। মৃতদেহ এতিয়া বকো থানাত গৈছে। এতিয়া আমি চব বকো থানালৈ যাম। পৰিয়ালৰ পৰিয়ালৰ লোক নাহাকে কিয় যাব দিলে? কি পৰিস্থিতি আছিল, কি আছিল আপোনালোকে কিয় নজনালে? ইমান কিয় মৰম হ'ল? নহয় বেলেগ কিছু তেনেকুৱা নহয়। নহয়, এতিয়া মানে কি কয়, আমাৰ ছানছেট হোৱাৰ আগতে আমিতো হেৰি কৰিব লাগিব। এতিয়া এই এনেকুৱা ভূত ঘটনা হৈছে আপোনালোকে এতিয়াতো পোষ্টমৰ্টম নহয়। এইটো নক'ব। আপোনালোকে যে এতিয়া লৈ গ'ল, ইমান খৰচৰকে যে লৈ গ'ল, এতিয়াতো পোষ্টমৰ্টম কৰিব নোৱাৰে, কালিহে কৰিব। কিয় লৈ গ'ল নহ'লে? সেইটোহে লাগে আমাক। এতিয়া পৰিয়ালৰ লোকক চাব এতিয়া। বাইদেউ আপুনি এতিয়া চাব পাৰিবতো। আপুনি কেতিয়া চাব পাৰিব? থানাৰ পৰা গুচিয়ে গ'ল। থানাৰ পৰা গুচিয়ে গ'ল। কেনেকে মৃত্যু হ'ল আপোনালোকৰ এইটো এতিয়া তদন্ত চলিব। তাৰ পাছতে মই তাৰ আপুনি কেনেকে হেঙিং দেখিছে? হেংগিং দেখিছোঁ। থানাত লকাপৰ ভিতৰত লকআপ মানে ইয়াতে দেখিছোঁ। এজন আসামীয়ে থানাৰ পৰা ওলাই যায় হেঙিং কৰাক লেকিন মিনিমাম আধা ঘণ্টা লাগিব। কি কেনেকে কৰিলে? আপুনি কি দেখিছে? এতিয়া হেংগিংটো কেনেকে হৈছে মই কেনেকে মানে এতিয়া মই ক'ব নোৱাৰিম ন। এতিয়া হেংগিংটো কেনেকে হৈছে এইটো সেই মানে ইনভেষ্টিগেশ্যন চলি আছে। সেইটো তাৰ পাছতহে মানে হেংগিং পজিশ্যনত মই হেংগিং পজিশ্যনত দেখিছোঁ। আৰু বাকী ডিটেইলছখিনি আপুনি পাছত গম পাব। ঘৰৰ মানুহ যোন আছে তেওঁক আহিব দিয়ক। ঘৰৰ মানুহ আপুনি কোন হয়? কোন হয়? ঘৰৰ মানুহ আপোনালোক মানে আপুনি এতিয়া মোৰ লগত বলক। হয় হয়, মই ইয়াতে ছয়গাঁও গাৰ্জেন মানুহক পঠালে কি কৈছে মোক নহ'লে আমাক গাৰ্জেন মই কৰি আছোঁ। আৰক্ষীৰ মন্তব্যৰ সমান্তৰালভাৱে আমি আত্মীয়ৰ মন্তব্য শুনাৰ চেষ্টা কৰিছোঁ। ৰাজ্যত এক প্ৰকাৰ তোলপাৰ লগা পৰিলক্ষিত হৈছে। আৰক্ষীৰ লকআপৰ ভিতৰতে যুৱকৰ মৃত্যুক লৈ এতিয়া ৰাজ্য কঁপি উঠা পৰিলক্ষিত হৈছে। কাৰ ভুলৰ বাবে, কোনে হত্যা কৰিলে? হত্যা নে আত্মহত্যা? আত্মহত্যা যদি হয় তেন্তে পৰিয়ালৰ লোক উপস্থিত হোৱাৰ পূৰ্বে কিয় মৃতদেহ যাবলৈ দিলে, তাক লৈ প্ৰশ্ন উত্থাপিত কৰিছে। আৰু এনেদৰেই ৰাজপথ কঁপাই তুলিছে, থানা চৌহদ কঁপাই তুলিছে স্থানীয় ৰাইজে। দৃশ্যাংশকেইটা লক্ষ্য কৰক। আৰু তথ্য আছে, আমি তথ্যৰ সমান্তৰালভাৱে দৃশ্যাংশ দেখুৱাই যোৱাৰ চেষ্টা কৰিম। হাফ প্লেট মাধ্যমত তথ্যসমূহ জনাই যোৱাৰ চেষ্টা কৰিম। এটা ডাঙৰ খবৰ, ৰাজ্যত আকৌ চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে। এবাৰ অসম আৰক্ষীৰ লকআপৰ ভিতৰতে এগৰাকী যুৱকৰ মৃত্যুক লৈ এতিয়া উত্তাল হৈছে ৰাইজ। এয়া স্থানীয় ৰাইজ ওলাই গৈছে। দৃশ্যাংশকেইটা লক্ষ্য কৰক। স্থানীয় ৰাইজ ওলাই গৈছে, ৰাজপথ ঘেৰাও কৰি তুলিছে, থানা চৌহদ ঘেৰাও কৰি তুলিছে আৰু আৰক্ষীক প্ৰশ্নৰে থকা সৰকা কৰা পৰিলক্ষিত হৈছে। ৰাজ্যত আকৌ পুলিচ ৰাজ চলিছে নেকি প্ৰশ্ন উত্থাপিত কৰিছে সাধাৰণ ৰাইজে। দৃশ্যাংশকেইটা লক্ষ্য কৰক। এগৰাকী লোকে থানাৰ ভিতৰতে মৃত্যুক আঁকোৱালি ল'বলগীয়া বিষয়টো এতিয়া তীব্ৰ চৰ্চা লাভ কৰিছে। আমি পুনৰবাৰ আত্মীয়ৰ মন্তব্য যিহেতু আছে, আমি আত্মীয়ৰ মন্তব্য পুনৰবাৰ শুনাৰ চেষ্টা কৰিম। মন্দিৰ থানাত ফোন কৰিছে। আমি খবৰ পাই আহিছো। আমি খবৰ ফোন কৰি কৈছে কষ্ট বুজি পাইছো, চোৰ কষ্ট বুজি পাইছো। 50,000 খুজিছে, 50,000 নেটলি এৰি নেদে পইচা। তেওঁলোকে ৰাতিপুৱাৰ পৰা ফোন কৰি আছে, মন্দিৰ থানাত ফোন কৰিছে। 50,000 টাকা নেটলি এৰি নেদে নাহাতে। এই 5 বছৰ বাচ্চাটোৰ কি হ'ব বাৰু? এই চোৰ কষ্ট হয়, কিন্তু তাত বিহিত ব্যৱস্থা আছে না। বিহিত ব্যৱস্থা আছে যে আমি জেল দিয়ক, জেলত দিয়ক আপোনালোকে। আমি কি পুলিচৰ মানুহ নহয়, মোৰ হাজবেণ্ড পুলিচৰ মানুহ। আমি কি নিয়ম নীতি নাজানো নেকি? আইন কানুন নাজানো? আপোনালোকে মানুহ মাতক, মাৰি কোবাৰ আপোনালোকৰ অধিকাৰ নাই। আছে নেকি? কষ্টৰ অধিকাৰ আছে নেকি? বৈদিক মাৰি অধিকাৰ আছে আপোনালোকৰ? কম আছে নহ'লে মৰাকে কম আছে। আমি খবৰ পাই আহিছো।
আমি খবৰ আমাকে ফোন কৰি কৈছে কষ্ট বুজি পাইছো চোৰ কষ্ট বুজি পাইছো 50,000 খুজিছে 50,000 নেটলি এৰি নেদে পইচা তেওঁলোকে ৰাতিপুৱাৰ পৰা ফোন কৰি আছে মন্দিৰ থানাত ফোন কৰিছে 50,000 টাকা নেটলি এৰি নেদে তাহাঁতে এই 5 বছৰ বাচ্চাটোৰ কি হ'ব বাৰু এই চোৰ কষ্ট হয় কিন্তু তাত বিহিত ব্যৱস্থা আছে না বিহিত ব্যৱস্থা আছে যে আমি জেল দিয়ক জেলত দিয়ক আপোনালোকে আমি কি পুলিচৰ মানুহ নহয় মোৰ হাজবেণ্ড পুলিচৰ মানুহ আমি কি নিয়ম নীতি নাজানো নেকি আইন কানুন নাজানো আপোনালোকে মানুহ মাত্ৰ আপোনালোক আত্মীয় প্ৰশ্নৰে থকা সৰকা কৰিছে আৰক্ষীৰ উচ্চপদস্থ বিষয়া কাৰ ভুলৰ বাবে প্ৰাণ গ'ল মহানন্দ কলিতাৰ তাক লৈ এতিয়া তীব্ৰ চৰ্চা চলা পৰিলক্ষিত হৈছে আৰু এগৰাকী যুৱকৰ আৰক্ষীৰ লকআপৰ ভিতৰতে প্ৰাণ যোৱা বিষয়টোক এতিয়া তীব্ৰ ভাষাৰে গৰিহণা দিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লোকসকলে এয়া স্থানীয় লোকে থানা ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে মহানন্দ কলিতাক কোনে হত্যা কৰিলে নে আত্মহত্যা কৰিছে মহানন্দ কলিতাই তাক লৈ এতিয়া চৰ্চা চলা পৰিলক্ষিত হৈছে ৰাজ্যত আকৌ চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে এবাৰ অসম আৰক্ষীৰ লকআপৰ ভিতৰতে মৃত্যু হ'ল যুৱকৰ আৰু ঘটনা পোহৰলৈ অহাৰ পাছতে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হৈছে দৃশ্যাংশকেইটা লক্ষ্য কৰি আপুনি অনুমান কৰিব পাৰিব কিমান সৰ্ববৃহৎ প্ৰতিবাদ সাব্যস্ত কৰিছে স্থানীয় ৰাইজে আৰক্ষীৰ মন্তব্য আছে আমি আৰক্ষীৰ মন্তব্য প্ৰশাসনৰ লোকৰ উচ্চপদস্থ বিষয়ৰ মন্তব্য মুহূৰ্ত আহি পৰিছে আমি মন্তব্য শুনাৰ চেষ্টা কৰিম আমাৰ অন্ধকাৰত ৰাখি পেলাই আপোনালোকে এনেধৰণে বডিটো লৈ গ'ল কি ক'লে যিটো মানে যিয়ে নহওক আজি নাই, ৰ'ব আপোনালোকে নিজে কৈ থাকিব নে মোকো ক'ব দিব পৰিয়ালৰ মানুহ যে এতিয়া আহিছে এতিয়া আমি এতিয়া মিটাৰতে গুচি গ'ল মৃতদেহ এতিয়া বকো থানাত গৈছে এতিয়া আমি চব বকো থানালৈ যাম পৰিয়ালৰ পৰিয়ালৰ লোক নাহাকে কিয় যাব দিলে কি পৰিস্থিতি আছিল কি আছিল আপোনালোকে কিয় নজনালে ইমান কিয় মৰম হ'ল নহয় বেলেগ কিছু তেনেকুৱা নহয় নহয় এতিয়া মানে কি কয় আমাৰ ছানছেট হোৱাৰ আগতে আমি এইটো হেৰি কৰিব লাগিব এতিয়া এই এনেকুৱা ভূত এতিয়াতো পোষ্টমৰ্টম নহয় আপোনালোকে যে এতিয়া লৈ গ'ল ইমান খৰচৰকে যে লৈ গ'ল এতিয়াতো পোষ্টমৰ্টম কৰিব নোৱাৰে কালিহে কৰিব কিয় লৈ গ'ল নহ'লে সেইটোহে লাগে আমাক বাইদেউ আপুনি এতিয়া চাব পাৰিবতো আপুনি এইটো এতিয়া তদন্ত চলিব তাৰ পাছতে মই তাৰ হেংগিং দেখিছো লকআপ মানে ইয়াতে দেখিছো এজন আসামীয়ে থানাৰ পৰা ওলাই যায় হেংগিং কৰাক লাগি মিনিমাম আধা ঘণ্টা লাগিব এতিয়া হেংগিংটো কেনেকে হৈছে মই কেনেকে মানে এতিয়া মই ক'ব নোৱাৰিম ন এতিয়া হেংগিংটো কেনেকে হৈছে এইটো সেই মানে ইনভেষ্টিগেশ্যন চলি আছে সেইটো তাৰ পাছতহে মানে হেংগিং পজিশ্যনত মই হেংগিং পজিশ্যনত দেখিছো আৰু বাকী ডিটেইলছখিনি আপুনি পাছত গম পাব ঘৰৰ মানুহ যোন আছে তেওঁক আহিব দিয়ক ঘৰৰ মানুহ আপুনি কোন হয় কোন হয় ঘৰৰ মানুহ আপোনালোক মানে আপুনি এতিয়া মোৰ লগত বলক হয় হয় মই এটা 6 গাঁৱৰ গাৰ্জেন মানুহক পঠালে কি কৈছে মোক নহ'লে আমাক গাৰ্জেন